মই আজি 1:30 বজাত আনুমানিক 1:30 বজাত মই বিটুমণি চৌধুৰী এক্সিকিউটিভ মেজিষ্ট্ৰেট তাতে মোৰ সৰু ভাই এজন আছিল তাৰ ফাৰ্মাচীৰ তলা মাৰাৰ কাৰণে মই কথাটো শুনিব গৈছোঁ যে কি হৈছে নহৈছে। মই সময়তে মোক কৈছে বিটুমণি বাইদেউ মোক কৈছে যে মোবাইল দি মোক মোৰ পৰা মোবাইল খোজোতে মই ক'লোঁ কিয় লাগে বাইদেউ মোবাইলটো পাই দি মোবাইল দিয়াৰ পিছত তাৰপিছত মোক ক'লে মোবাইলটো দি নহ'লে চেণ্ডেলে ক'বাম কুকুৰৰ বাচ্চা চোৰৰ বাচ্চা এনেকৈ মোক গালি গালাজ আৰম্ভ কৰিলে। মই তেতিয়া কৰিলোঁ বাইদেউ মইতো একোৱে কোৱা নাই, মই কি কামত আহিছোঁ নাহিছোঁ এইটো সুধি লওক আপুনি। মই তাৰপিছত মোক কয় যে এতিয়াই এফআইআৰ দিম, এতিয়াই পুলিচক মাতি দিম। মই কৈছোঁ সেইটো বাইদেউ কি কাৰণত মোক এনেকুৱা কৰি আছে মইতো গম পোৱা নাই, আপুনি মোক ভাঙি চুৰি কওক কিহৰ কাৰণে কৰি আছে। তাৰপিছত মোক কয় যে আৰু দুজন বাইদেউ আহিল এছিষ্টেণ্ট এনেকৈ কিবা। আৰু ভেৰি ইণ্টাৰেষ্টিং কথা এটা হ'ল তাতে দালাল এজন সোমাই আছে। দালালজনৰ নাম হ'ল হাইদৰ আলী, কি কয় গোলাপাৰা কীৰ্তনপাৰাৰ। সি বোলে কিবা ফাৰ্মাচীৰ কিবা টকা পইচা লৈ আগতেও বা এতিয়াও মানে দিয়ে আছে কিবা এটা। তে বৰ্তমান মই 1:30 পৰা মোটামুটি 4:30লৈকে তাৰপিছত ৰকিবুল নামৰ এজন এডভকেটে তাত গৈ পিছে মোক চালে যে কি হৈছে, মোক দাদা কি হৈছে। মই ক'লোঁ যে এনে কথা। কোৱাৰ পিছত ৰকিবুলে পিছত SDO অফিচৰ পৰা গৈ 12ৰ পৰা আমাৰ উকিল সন্থাক ওচৰত কৈছে। কোৱাৰ পিছত আমাক পিছত মোটামুটি 4টা 4:30 বজাত মোক আহি উকিল সন্থাৰ পৰা মোক উদ্ধাৰ কৰিছে। তাৰপিছত মোক আঁঠুকাঢ়ি কাণত ধৰি উঠা বহা কৰাইছে। উঠা বহা যদি মই নকৰোঁ বুলি কৈছে, মোৰ লাইচেন্সখন বাতিল কৰি দিব বুলি কৈছে। হু ইজ দ্য পাৱাৰ অফ সি? এটাতো ইয়াৰ পাৱাৰ নহয় না, বাৰ কাউন্সিল অফ ইণ্ডিয়াইহে আমাক হেৰি দিছে লাইচেন্স। মোৰ নাম মাজিদুল আলম, মই ঐবুৰী কোৰ্টৰ এজন এডভকেট। আৰু বিটুমণি চৌধুৰী ক'ৰ হয়? বিটুমণি চৌধুৰী এক্সিকিউটিভ মেজিষ্ট্ৰেট হয়। কোন চাব ডিভিজন? এই নৰ্থ শালমাৰা চাব ডিভিজনৰ। ব্যক্তিগতভাৱে কোনো ব্যৱস্থা লোৱা নাই। আমাৰ বাৰ সন্থাৰ পৰা আহিছিল, অহাৰ পিছত SDOৰ তাতে গৈছিল। SDOৰ তাতে সোমাই যোৱাৰ পিছতহে মোক তাৰ পৰা উদ্ধাৰ কৰিছে। মই এতিয়া বিচাৰোঁ মোৰ উচিত বিচাৰ লাগে, তদন্ত লাগে। আৰু এটা মোৰ বিচাৰ লাগে কি জানে, যে এক্সিকিউটিভ মেজিষ্ট্ৰেট এজনে মই এজন উকিল হোৱা সত্ত্বেও জানি বুজি মোক লক আপ কৰি ৰাখিছিল, বাহিৰৰ পৰা লক আপ কৰি আৰু ভিতৰৰ পৰা লক আপ কৰি। তেওঁৰ কোঠাৰ ভিতৰত। কিমান সময় ধৰি ৰাখিছিল আপোনাক? মোটামুটি আবেলি 1:30 পৰা 4:30লৈকে। কেনেকৈ উদ্ধাৰ কৰিলে মানে আমাৰ বাৰ সন্থাৰ পৰা প্ৰেচিডেণ্টক খবৰ দিলে ৰকিবুল হুছেইন এডভকেটে। খবৰ দিয়াৰ পিছতহে মোক আহি উদ্ধাৰ কৰিলে। আচ্ছা, আপোনালোকে বিষয়টো ভাৰত এছ'চিয়েশ্যনৰ পৰা SDOবিলাক জনাইছে? হয়, জনাইছে। তাৰপিছত কি কৈছে? তাৰপিছত কৈছে হয় মই এটা কিবা ষ্টাফ লৈ আছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। সময় দিছে যে সোমবাৰ দিনা কিবা এটা ব্যৱস্থা কৰি দিব বুলি কৈছে। সন্তুষ্ট হ'ব? এতিয়া যদি সন্তুষ্ট মানে কি, সন্তুষ্ট যদি মোৰ মতে হয়, আমাৰ বাৰ সন্তান মতে যদি হয়, আমাৰ উকিলৰ বিৰুদ্ধে এনেকুৱা কৈ থাকিব, এইটোতো মোক আজি কৈছে ভৱিষ্যতত যে আৰু এজন উকিল আহিব তাক যে নক'ব, তাৰতো কোনো মানে নাই। গতিকে মই বিচাৰোঁ যে আমাৰ উচিত ন্যায় লাগে। আৰু এইটো এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ তাতে যে হাইদৰ আলী নামৰ এজন দালাল আহি এটা বিৰাট এটা চক্ৰ চলাই আছে, এইটো বন্ধ হ'ব লাগে।